মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ফাৰ্ষ্ট ইউনিট এক্সাম 2004 সাবজেক্ট ইংলিছ ক্লাছ 1। তোমালোকে প্ৰথমে লক্ষ্য কৰিব লাগে দুটা বাকচ দিয়া আছে। প্ৰথম বাকচটোৰ আগত লিখা আছে নেম, অৰ্থাৎ নাম লিখিব লাগে। মই ইয়াতে লিখিছোঁ ৰাজদীপ বৰ্মন, ৰোল নং 1। তোমালোকে নিজৰ নিজৰ নাম লিখিবা আৰু লগতে নিজৰ ৰোল নংটো লিখিবা। প্ৰথম কুৱেশ্যন দিয়া আছে ফিল ইন দ্য মিছিং লেটাৰ্ছ, অৰ্থাৎ খালী ঠাইত নথকা আখৰটো লিখিব দিছে। মই অলৰেডি লিখি দিছোঁ, এতিয়া অকল গাই যাম। A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z। তোমালোকৰ চেম এনেকুৱা এটা কুৱেশ্যন হাফ ইয়াৰলিৰ বাবে আহিব, সেইকাৰণে সকলোৱে ভালকৈ আখৰবিলাক লক্ষ্য কৰিবা আৰু হাফ ইয়াৰলিৰ বাবে প্ৰস্তুতি চলাবা। কুৱেশ্যন নং 2, মেচ দ্য কেপিটেল লেটাৰ্ছ টু স্মল লেটাৰ্ছ, অৰ্থাৎ ডাঙৰ হাতৰৰ আখৰৰ লগত সৰু হাতৰৰ আখৰ মিলাব দিছে আৰু মই অলৰেডি মিলাই দিছোঁ। অৰ্থাৎ কেপিটেল এৰ লগত স্মল এ, কেপিটেল বিৰ লগত স্মল বি, কেপিটেল এমৰ লগত স্মল এম, কেপিটেল ডিৰ লগত স্মল ডি, কেপিটেল ইৰ লগত স্মল ই, কেপিটেল এফৰ লগত স্মল এফ। আৰু এইটো কুৱেশ্যনৰ চেম ধৰণে তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব। তোমালোকে ভালদৰে আখৰবিলাক লক্ষ্য কৰিবা। কুৱেশ্যন নং 3, কালাৰ দ্য ফলোয়িং শ্বেপছ, তলত দিয়া আকৃতিবোৰ ৰং কৰা, অৰ্থাৎ আকৃতিবোৰৰ তলত ৰঙৰ নাম লিখা আছে। প্ৰথম পিকচাৰটো ৰেড, অৰ্থাৎ তোমালোকক ৰঙা ৰং দিব কৈছে, তোমালোকে ৰঙা ৰং দিবা। ব্লু, দ্বিতীয় পিকচাৰটোৰ তলত লিখা আছে ব্লু, তেনেহ'লে এই পিকচাৰটোত তোমালোকে নীলা ৰং দিবা। তৃতীয় পিকচাৰটোৰ তলত লিখা আছে গ্ৰীণ, অৰ্থাৎ সেউজীয়া, তোমালোকে তৃতীয় পিকচাৰটোত সেউজীয়া ৰং দিবা। কুৱেশ্যন নং 4, মেচ দ্য পিকচাৰ উইথ দেয়াৰ নেমছ, অৰ্থাৎ দুটা অংশ দিয়া আছে এ আৰু বি। এ অংশত নাম দিয়া আছে, বি অংশত পিকচাৰ দিয়া আছে। অৰ্থাৎ প্ৰথমে লিখা আছে আপেল, ইফালে বি অংশত তৃতীয় পিকচাৰটোৰ লগত মিলাই দিবা। দ্বিতীয় লিখা আছে কেফ, বি অংশত চতুৰ্থ পিকচাৰটোৰ লগত মিলাই দিবা। তৃতীয় লিখা আছে বল, বি অংশত দ্বিতীয় পিকচাৰটোৰ লগত মিলাই দিবা। চতুৰ্থ লিখা আছে ডাষ্টাৰ, বি অংশত প্ৰথম চিত্ৰটোৰ লগত মিলাই দিবা। কুৱেশ্যন 5ত আকৌ এবাৰ কৈ আছোঁ, ফিল ইন দ্য ব্লাংকছ অফ দ্য নেমছ অফ দ্য ডেজ অফ দ্য উইক, অৰ্থাৎ যিকেইটা খালী ঠাই দিয়া আছে 7 বাৰৰ নামৰ জৰিয়তে খালী ঠাইকেইটা পূৰ কৰিব দিছে। অৰ্থাৎ মই অলৰেডি ৰঙা চিয়াহীৰে লিখি দিছোঁ, এতিয়া অকল গাই যাম। নাম্বাৰ এ মানডে, নাম্বাৰ বি টুইজডে, নাম্বাৰ চি সানডে, নাম্বাৰ ডি ফ্ৰাইডে।
অৰ্থাৎ এইকেইটা আছিল তোমালোকৰ 7 বাৰৰ ভিতৰত 4টা বাৰৰ নাম আৰু মই অলৰেডি খালী ঠাই পূৰ কৰি দিছোঁ সেম এনেকুৱা এটা কুৱেশ্যন হাফ ইয়াৰলিৰ পৰীক্ষাতো থাকিব এই হিচাপত তোমালোকে প্ৰিপেয়াৰ হ'ব লাগিব Question number 6 Write the spelling of the following numbers তলত দিয়া সংখ্যাবিলাকৰ বানান লিখা বাকচবিলাকৰ আগত সংখ্যাবিলাক দিয়া আছে প্ৰথম বাকচটোৰ আগত 1 লিখা আছে আৰু বাকচটোত বানান লিখিব লাগে ONE 1 দ্বিতীয় বাকচটোৰ আগত 2 লিখা আছে ইয়াৰ বানানটো লিখিব লাগে TWO তৃতীয় বাকচটোৰ আগত লিখা আছে 6 তেনেহ'লে ইয়াৰ বানানটো লিখিব লাগে SIX চতুৰ্থ বাকচটোৰ আগত লিখা আছে 10 তেনেহ'লে ইয়াৰ বানানটো লিখিব লাগে TEN Question on 7 Oral English anyone reading অৰ্থাৎ তোমালোকৰ ইয়াত A or B দিয়া আছে অৰ্থাৎ এই দুটা রাইম হয় রাইম নেম হয় এই যিকোনো দুটা রাইমৰ এটা গালে হল বা আবৃত্তি কৰিলে হল রাইম 1 নাম্বার A রাইম 1 or নাম্বার B a classroom এই দুটা আছিল তোমালোকৰ রাইম আৰু তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ বাবে 10 মাৰ্কৰ কাৰণে রাইম থাকিব বা ওৰেল থাকিব তোমালোকে ভালদৰে কবিতাবিলাক মুখস্থ কৰি আহিবা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা থ্যাংক ইউ